Question number 6 কি দিছে বা তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু থিৰ কৰা 6ৰ 1 নম্বৰটো চাবা কি দিছে 321,396 সলিউশন দিলো প্ৰথমে 321ত আমি মৌলিক উৎপাদক নিৰ্ণয় কৰিলো মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া ইয়াত যেহেতু এককৰ ঘৰত কি আছে 1 আছে 3 ৰে বিভাজ্য হয় নে নহয় চাবা 3 2 5 5 1 কিমান হল 6 এই তিনটা সংখ্যাক যোগ কৰিলে কিমান পাইছো আমি 6 3 2 গুণ 6 মানে 3 ৰে যাব 3 দি প্লাই হৰণ কৰি দিয়া 3 1 গুণ কিমান হল 3 হলনে 3 1 গুণ কিমান হল 3 21 দুটা সংখ্যা লব লাগিব ইয়াত এটা শূন্য দিবা 3 7 গুণ কিমান হল 21 107 এটা কি সংখ্যা মৌলিক সংখ্যা আৰু কোনো সংখ্যাৰে বিভাজ্য নহয় 107 ৰাখি দিবা ইয়াত 396 লিখিবা ইয়াত এককৰ স্থানত কি আছে চাবা 6 আছে 2 ৰে বিভাজ্য হ'ব 2 দি প্লাই 2 1 গুণ কিমান হল 2 কিমান নামিল 1 কিমান হল 19 2 9 গুণ কিমান হল 18 1 নামিল কিমান হ'ব 16 2 8 গুণ কিমান হল 16 আকৌ একক স্থানত 8 আছে 2 ৰে বিভাজ্য হ'ব 2 9 গুণ কিমান হল 18 1 নামিল কিমান হল 18 2 9 গুণ কিমান হল 18 এতিয়া বিভাজ্য হ'ব 3 ৰে 3 3 গুণ কিমান হল 9 3 3 গুণ কিমান হল 9 আকৌ 3 ৰে বিভাজ্য কৰি দিয়া 3 11 গুণ কিমান হল 33 হলনে 11 11 থাকিব এতিয়া চাবা ইয়াত আমি লিখিব পাৰো 321 ইকুৱেল আমি কি লিখিব পাৰো 3 multiply 107 বুলি লিখিব পাৰো আৰু 396 ইকুৱেল আমি কি লিখিব পাৰো 2 into 2 into 3 into 3 into 11 প্ৰথমে আমি কি উলিয়াম গসাউ মানে গ হা উ বুলি লিখিবা তে গসাউ কি হয় চাবা এই গসাউ চাবা ইয়াত চাবা মিল কি আছে চাবা এই 321 আৰু 396ত মৌলিক উৎপাদকত চাবা মিল আছে 3 আৰু 3 হয়নে এই 3 হ'ব কি গসাউ লসাগু কি কৰিবা চাবা লসাগু প্ৰথমে মিলটো লিখিবা এই 3 আৰু 3 মিল আছিল 3 লিখিবা বাকি আটাইবোৰ সংখ্যা লিখি দিবা 3 আৰু 3 মিল আছে 3 এবাৰে লিখিবা পিছত কি আছে চাবা 2 কেইটা আছে আৰু 3 আৰু এটা আছে 3 লিখি লবা 2 কেইটা আছে দুটা আছে 2 multiply 2 পিছত লিখিবা কি 11 multiply কি 107 হল এতিয়া এই গুটি কেইটাক মাল্টিপ্লাই কৰিলে আমি কিমান পাম এই গুটি কেইটাক মাল্টিপ্লাই কৰিলে আমি কি পাম 4 2 3 7 2 তোমালোকে মাল্টিপ্লাই কৰি দেখাবা তোমালোকে পূৰণবোৰ এই গুটি কেইটা পূৰণ কৰি দেখাবা এটো হল কি ইয়াৰ आंसर 2 নম্বৰটো দিছে 455,42 সলিউশন দিলো প্ৰথমে 455ৰ মৌলিক উৎপাদক নিৰ্ণয় কৰো এই তিনিটা সংখ্যাক যোগ কৰা 4 পাছে 9 9 পাছে 14 3 ৰে বিভাজ্য নহয় 5 ৰে বিভাজ্য কৰি দিয়া 5 9 গুণ কিমান হল 45 5 1 গুণ কিমান হ'ব 5 এতিয়া 91 এই সংখ্যাটো 9 কে কিমান হল 10 3 ৰে বিভাজ্য নহয় তেন্তে 7 ৰে বিভাজ্য হ'ব 7 দি প্লাই 7 1 গুণ কিমান হল 7 নামিল কিমান 2 কিমান হ'ব 21 7 3 গুণ কিমান হল 21 42 বিভাজ্য মৌলিক উৎপাদক নিৰ্ণয় কৰা 42 2 দি প্লাই যাব 2 2 গুণ 4 2 1 গুণ 2 3 ৰে যাব 3 7 গুণ কিমান হল 21 ইয়াত আমি লিখিব পাৰো 455 ইকুৱেল 5 into 7 into 13 বুলি লিখিব পাৰো আৰু 42 ইকুৱেল আমি লিখিব পাৰো 2 into 3 into 7 বুলি হল এতিয়া প্ৰথমে আমি কি লিখিম গহাও কি হ'ব মিল থকাটো হয়নে মিল কি আছে চাবা ইয়াত 7 আৰু 7 মিল আছে হয়নে ইয়াত কি লিখিম আমি গহাও কিমান লিখিম 7 লহাগু কি হ'ব প্ৰথমে মিল থকাটো লিখিবা 7 এতিয়া বাকি থকা সংখ্যাবোৰ লিখি দিয়া কি আছে 2 এটা আছে 3 এটা আছে 5 এটা আছে আৰু 13 এটা আছে মাল্টিপ্লাই কৰিলে আমি কিমান পাম ইয়াত 2730 কিমান পাম 2730 এটি হল কি ইয়াৰ आंसर তোমালোকে মাল্টিপ্লাইটো কৰি দিবা 6ৰ 3 নম্বৰ কোৱেশ্চনটো কি দিছে বা 408,170 সলিউশন দিলো 408ৰ মৌলিক উৎপাদক বিশ্লেষণ নিৰ্ণয় কৰো এককৰ ঘৰত কি আছে 8 আছে 2 ৰে বিভাজ্য হ'ব 2 2 গুণ 4 2 0 গুণ 0 2 4 গুণ 8 আকৌ এককৰ ঘৰত 4 আছে 2 ৰে বিভাজ্য কৰি দিয়া 2 1 গুণ কিমান হল 2 2 0 গুণ 0 2 2 গুণ 4 আকৌ 2 ৰে বিভাজ্য হ'ব 2 5 গুণ 10 2 1 গুণ কিমান হল 2 5
5 একে কিমান হল 6 হয়নে 3 ৰে বিভাজ্য হ'ব 3 দি প্লাই 3 1 গুণ কিমান হল 3 2 নামিল কিমান হল 21 3 7 গুণ কিমান হল 21 17 এটা মৌলিক সংখ্যা বিভাজ্য নহয় 17 17 ৰাখিবা 170 কৰি দিয়া মৌলিক উৎপাদক বিশ্লেষণ শূন্য আছে একৰ স্থানত 2 ৰে বিভাজ্য হ'ব 2 8 গুণ কিমান হল 16 1 নামিল 10 হল 2 5 গুণ কিমান হল 10 এতিয়া এই দুটা সংখ্যাক যোগ কৰি দিয়া 8 5 কিমান হল 13 3 ৰে বিভাজ্য নহয় 5 ৰে বিভাজ্য হ'ব 5 দি প্লাই 5 1 গুণ কিমান হল 5 নামিল কিমান 3 কিমান হল 35 5 7 গুণ কিমান হল 35 17 এটা মৌলিক সংখ্যা ইয়াত আমি কি লিখিম 408 ইকুৱেল কি লিখিব পাৰো 2 into 2 into 2 into 3 into কি লিখিব পাৰো 17 হল 170 কে আমি লিখিব পাৰো 2 into 5 into 17 এতিয়া মিল থকা সংখ্যা কি কি আছে চাবা এই 2 আৰু 2 মিলিছে 17 আৰু 17 মিলিছে হল ইয়াতে আমি কি লিখিম এতেকে গহাও কিমান হ'ব 2 এটা আহিব কমন আছে 2 এটা আৰু কি আছে 17 এটা এতে গহাও কিমান পালো আমি 34 2 17 যা কিমান হল 34 লহাও কি হ'ব চাবা লহাগু প্ৰথমে কমন দুটা লৈ লোৱা কমন কি আছিল 2 আৰু কি আছে 17 আছে আৰু বাকি থকা সংখ্যাবোৰ লিখি দিয়া 2 আছে কেটা আৰু দুটা আছে 2 into 2 3 এটা আছে 3 লিখিলো আৰু 5 এটা আছে মাল্টিপ্লাই কৰিলে আমি পাম কিমান ইয়াত 2040 তোমালোকে গটিকেটা পূৰণ কৰি চাবা পূৰণ কৰি দেখাবা এটি হল কি ইয়াৰ आंसर क्वेश्चन नंबर 7 কি চাবা 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা সলিউশন দিলো প্ৰথমে 2/11 লিখিবা আৰু 1/6 লিখিবা এই 2/11 ইকুৱেল আকৌ 2/11 লিখিবা ইকুৱেল দি প্লাই আকৌ 1/6 লিখিবা এটা কি কৰিবা ইয়াত চাবা ইয়াত হৰ যি আছে 11 আৰু ইয়াত হৰ কি আছে 6 এই 6 যি হৰ আছে এই হৰ দি প্লাই এই ওপৰৰ ইয়াতো মন ৰাখিবা লবৰ লগতো 6 পূৰণ কৰিবা আৰু হৰৰ লগতো 6 পূৰণ কৰিবা এই 6 তলৰ 6 ই আছে ইয়াত 2 6 গুণ কিমান পালো 12 আৰু 11 6 যা কিমান পালো কিমান 66 হল ইয়াত হৰ কি আছে 11 এই 11 দি প্লাই ইয়াত হৰ আৰু লবৰ লগত তলৰ থকা হৰ আৰু লবৰ লগত পূৰণ কৰি দিয়া ইয়াতো 11 মাল্টিপ্লাই কৰিলো ইয়াত 11 1 যা কিমান পালো 11 আৰু 6 11 যা কিমান পালো 66 এতিয়া চাবা ইয়াত হৰ কি হৈছে হৰ চাবা মিলিছে 66 আৰু 66 মিলিছে কিন্তু 11 আৰু 12 ৰ মাজত কেইটা সংখ্যা আছে নাই কোনো সংখ্যা পালো না আমি পোৱা নাই কিন্তু আমাক কৈছে যে দুটা পৰিমেয় সংখ্যা লিখা 2/11 আৰু 1/6 ৰ মাজত ইয়াত আকৌ কি কৰিবা যেহেতু দুটা ওলাব দিছে তেন্তে 3 ৰে হৰ আৰু লব লগত ইয়াতো 3 ৰে পূৰণ কৰি দিয়া 3 ৰে পূৰণ কৰিলে আমি কিমান পাম 3 2 গুণ কিমান পালো 6 আৰু 3 1 গুণ কিমান পালো 3 6 3 গুণ কিমান পালো 18 ৰ 8 হাতত কিমান আছে 1 6 3 গুণ 18 18 কে কিমান হ'ব 19 100 কিমান পালো 98 ইয়াতো মাল্টিপ্লাই কৰি দিয়া 3 ৰ লগত হৰ আৰু লব লগত 3 3 মাল্টিপ্লাই কৰি দিয়া 11 3 যা কিমান পালো 33 আৰু 66 3 যা কিমান পাম আমি 198 হৰ দুটা একেই হ'ব লাগিব সবা হৰ একে হৈছে না 198 আৰু 198 একে হৈছে এটা 33 আৰু 36 ৰ মাজত কি সংখ্যা আছে 34 আৰু কি আছে 35 হলনে 34 আৰু 35 তেতে দুটা পৰিমেয় সংখ্যা কি পালো 34/198 আৰু 35/198 ইয়াত আমি লিখিব পাৰো এতেকে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা হল 34/198, 35/198 এই হল কি ইয়াৰ आंसर क्वेश्चन नंबर 8 কি চাবা সৰল কৰা √10 into √5 √2 equal 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব क्वेश्चन नंबर 8 সলিউশন দি প্লাই গিভেন আমি দিব পাৰো গিভেন আমাক দিয়া আছে √10 into √5
ৰুট 10ক আমি লিখিব পাৰোঁ 2 5 যা 10 আকাৰে ইনটু কি আছে ৰুট 5 এই ৰুট কি আছে 2 ইনটু 5ক আমি ৰুট 2 ইনটু ৰুট 5 ইনটু ৰুট 5 আকাৰে লিখিব পাৰোঁ মনত ৰাখিবা এই ৰুট 2 লিখিলো ৰুট 5 আৰু ৰুট 5 পূৰণ কৰিলে কি হয় ৰুট 5ৰ কি হয় হোল স্কয়াৰ হয় স্কয়াৰ ৰুটে কাটি যায় ৰখি গ'ল ৰুট 2 ইনটু কি 5 হল এই প্ৰশ্নত আমাক দিয়া আছিল ৰুট 2 ইকুৱেল টু কিমান দিয়া আছে আমাৰ 1 পইণ্ট কি দিয়া আছে 41 তেন্তে ইয়াত আমি কি লিখিম 1.41 ইনটু কি লিখি দিম 5 যেহেতু ৰুট 2 ইকুৱেল টু কিমান দিয়া আছে 1.41 আমাক দিয়া আছে হল ये 1.41 দি প্লাই ইয়াক মাল্টিপ্লাই কৰি দিয়া 5 1 গুণ কিমান হল 5 4 5 গুণ কিমান হল 20 ৰ শূন্য হাতত কিমান আছে 2 5 1 গুণ 5 কিমান হল 7 দশমিক 2 ঘৰ আগত আছে 2 ঘৰ আগত দশমিক লগাই দিবা এটি হল কি ইয়াৰ এনসার